আৰু ইফালে অসহায় বৰ্ণাঢ্যৰ কাষত অভিনেতা যতীন বৰা বান শিবিৰ পৰিদৰ্শন কৰিলে অভিনেতাগৰাকীয়ে বিতৰণ কৰিলে খাদ্য সামগ্ৰী লগতে প্ৰয়োজনীয় সা সামগ্ৰী টিয়কৰ সোণাৰী গাঁও ৰজাবাৰী প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন ৰজাবাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় শিবিৰতো সাহায্য প্ৰদান কৰিলে যতীন বৰাই বৰ্ণাঢ্য কাষত গৈ যতীন বৰা উপস্থিত হৈছে আৰু এনেধৰণে খাদ্য সামগ্ৰী বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে বানে বিধ্বস্ত কৰা অঞ্চলসমূহত য'ত শিবিৰ স্থাপন কৰা হৈছে তাত গৈ অভিনেতা যতীন বৰা উপস্থিত হৈছে প্ৰয়োজনীয় সা সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীও বিতৰণ কৰিলে অভিনেতা যতীন বৰাই যেহেতু সকলোৱে জানে প্ৰাণাঘাত লোকসকলৰ ওচৰত আহিছোঁ জগদুৱাৰ সোণাৰী গাঁও টিয়কত আহি তেওঁলোকৰ খবৰ ল'লোঁ বিভিন্ন হয়তো মই যিটো অনুভৱ কৰিছোঁ এনেকুৱা ধৰণৰ বানপানী হয়তো মোৰ এইটো বয়সলৈকে মই প্ৰথম দেখা পাইছোঁ এনেকুৱা ধৰণৰ বানপানী সকলোৱে প্ৰাণাঘাতৰ লোকসকলক মুখৰ মাত এষাৰ দিবলৈ আহিছোঁ সামৰ্থ্য অনুযায়ী কিবা অলপ সাহায্যও আমি আগবঢ়াইছোঁ আমাৰ NGO ফালৰ পৰা আৰু এটা বেয়া লাগিছে এই সময়ত এওঁলোকৰ ওচৰত আহি পেলাই যিহেতু মই নগাঁৱৰ কচুলুখাৰ মই গাঁৱৰ এজন সন্তান হিচাপে এই পৰিৱেশবিলাক আমিও পাইছিলোঁ কিন্তু এনেকুৱা ধৰণৰ পৰিৱেশত মুখৰ মাত এষাৰ দিব পাৰে তেওঁলোকে ভাল পায় যিহেতু আজি মোক লগ পাই খেলে এটাই কৈছে যে আপুনি আহিছে যে খবৰ ল'ব তেওঁলোকে ভাল পাইছে ময়ো মোৰ দায়িত্ব এজন শিল্পী হিচাপে তেওঁলোকৰ ওচৰত মাত এষাৰ দিয়াটো আজি যতীন বৰা হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ এই মানুহখিনি যথেষ্ট অৰিহণা আছে মৰম কৰিছে স্নেহ কৰিছে আৰু এটাই কৈছোঁ তেওঁ নৰ্মেল লাইফলৈ আহক সকলোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু এই মুহূৰ্তত মই বানাকান্তৰ লোকসকলক যিমান পাৰোঁ মোৰ সামৰ্থ্য অনুযায়ী সহায়ৰ হাত আগবঢ়াইছোঁ আমাৰ NGO ফালৰ পৰা আৰু তেওঁলোকৰ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যে সুস্বাস্থ্য হৈ আগুৱাই যাওক আৰু আগৰ পৰিৱেশ যাতে ঘূৰি আহে তাকে কামনা কৰিছোঁ কোন স্থানলৈ যাব আমি এতিয়া আমি কোন জেগা আছে জগদুৱাৰ গায়ন গাঁও আৰু শিবিৰ তাত আৰু ইফালে অসহায় বৰ্ণাঢ্যৰ কাষত অভিনেতা যতীন বৰা বান শিবিৰ পৰিদৰ্শন কৰিলে অভিনেতাগৰাকীয়ে বিতৰণ কৰিলে খাদ্য সামগ্ৰী লগতে প্ৰয়োজনীয় সা সামগ্ৰী টিয়কৰ সোণাৰী গাঁও ৰজাবাৰী প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন ৰজাবাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় শিবিৰতো সাহায্য প্ৰদান কৰিলে যতীন বৰাই বৰ্ণাঢ্য কাষত গৈ যতীন বৰা উপস্থিত হৈছে আৰু এনেধৰণে খাদ্য সামগ্ৰী বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে বানে বিধ্বস্ত কৰা অঞ্চলসমূহত য'ত শিবিৰ স্থাপন কৰা হৈছে তাত গৈ অভিনেতা যতীন বৰা উপস্থিত হৈছে প্ৰয়োজনীয় সা সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীও বিতৰণ কৰিলে অভিনেতা যতীন বৰাই যেহেতু সকলোৱে জানে প্ৰাণাঘাত লোকসকলৰ ওচৰত আহিছোঁ জগদুৱাৰ সোণাৰী গাঁও টিয়কত আহি তেওঁলোকৰ খবৰ ল'লোঁ বিভিন্ন হয়তো মই যিটো অনুভৱ কৰিছোঁ এনেকুৱা ধৰণৰ বানপানী হয়তো মোৰ এইটো বয়সলৈকে মই প্ৰথম দেখা পাইছোঁ এনেকুৱা ধৰণৰ বানপানী সকলোৱে প্ৰাণাঘাতৰ লোকসকলক মুখৰ মাত এষাৰ দিবলৈ আহিছোঁ সামৰ্থ্য অনুযায়ী কিবা অলপ সাহায্যও আমি আগবঢ়াইছোঁ আমাৰ NGO ফালৰ পৰা আৰু এটা বেয়া লাগিছে এই সময়ত এওঁলোকৰ ওচৰত আহি পেলাই যিহেতু মই নগাঁৱৰ কচুলুখাৰ মই গাঁৱৰ এজন সন্তান হিচাপে এই পৰিৱেশবিলাক আমিও পাইছিলোঁ কিন্তু এনেকুৱা ধৰণৰ পৰিৱেশত মুখৰ মাত এষাৰ দিব পাৰে তেওঁলোকে ভাল পায় যিহেতু আজি মোক লগ পাই খেলে এটাই কৈছে যে আপুনি আহিছে যে খবৰ ল'ব তেওঁলোকে ভাল পাইছে ময়ো মোৰ দায়িত্ব এজন শিল্পী হিচাপে তেওঁলোকৰ ওচৰত মাত এষাৰ দিয়াটো আজি যতীন বৰা হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ এই মানুহখিনি যথেষ্ট অৰিহণা আছে মৰম কৰিছে স্নেহ কৰিছে আৰু এটাই কৈছোঁ তেওঁ নৰ্মেল লাইফলৈ আহক সকলোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু এই মুহূৰ্তত মই বানাকান্তৰ লোকসকলক যিমান পাৰোঁ মোৰ সামৰ্থ্য অনুযায়ী সহায়ৰ হাত আগবঢ়াইছোঁ আমাৰ NGO ফালৰ পৰা আৰু তেওঁলোকৰ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যে সুস্বাস্থ্য হৈ আগুৱাই যাওক আৰু আগৰ পৰিৱেশ যাতে ঘূৰি আহে তাকে কামনা কৰিছোঁ কোন স্থানলৈ যাব আমি এতিয়া আমি কোন জেগা আছে জগদুৱাৰ গায়ন গাঁও আৰু শিবিৰ তাত